কাৰ্বি ৱেলফেয়াৰ কাউন্সিলখন আমি গঠন কৰাৰ প্ৰক্ৰিয়া আমি ত্বৰান্বিত কৰিছোঁ আৰু যিমান সোনকালে পাৰোঁ আমি কাৰ্বি ৱেলফেয়াৰ কাউন্সিল ফৰ দ্য কাৰ্বি পিপল লিভিং আউটছাইড তাক আমি কৰাৰ কাৰণে আমি যত্ন কৰিম ST প্লেইনছৰ ক্ষেত্ৰত এটা সমস্যা আছে যে কাৰ্বি চুক্তিয়ে কয় যে কাৰ্বি লিভিং আউটছাইড দ্য কাউন্সিল শুড বি ডিক্লেয়াৰ এজ এ প্লেইনছ টাইপ বড়ো চুক্তিয়ে কয় যে বড়ো লিভিং ইন হিলছ শুড বি ডিক্লেয়াৰ্ড এজ এ হিলছ টাইপ দুইটা যেহেতু দুটা কথা দুখন চুক্তিত লিখা আছে এই সমস্যাটোৰ ক্ষেত্ৰতো আমি অলপ আলাপ আলোচনাৰ মাজেৰে সমস্যাটো সমাধান কৰিব লাগিব কাৰণ কাৰ্বিক যদি আমি আউটসাইড দা হিল ডিস্ট্ৰিক্ট প্লেইনছ ট্ৰাইব ডিক্লেয়াৰ কৰোঁ তেতিয়া বড়োকো আমি হিলছ ট্ৰাইব উইদিন দা কাৰ্বি আলং আমি ডিক্লেয়াৰ কৰিব লাগিব এই কথাখিনিৰ কাৰণে দুইটা পক্ষৰ মাজত কিছু বুজাবুজিৰ প্ৰয়োজনীয়তা আছে এই কথাখিনি আমাৰ নজৰত আছে আমি লাহে লাহে এইখিনি কৰি গৈ থাকিম কিন্তু কাৰ্বি কাউন্সিল গঠন কৰা প্ৰক্ৰিয়াটো আমি ত্বৰান্বিত কৰিম ধন্যবাদ স্যার ধন্যবাদ কোয়েশ্চন নাম্বার 90 শ্রী আমিনুল ইসলাম মাননীয় অধ্যক্ষ মহোদয় উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে মাননীয় অধ্যক্ষ মহোদয় মোৰ প্ৰশ্নৰ উত্তৰত ইয়াত দিয়া হৈছে যে বৰ্ডাৰ SI আৰু SP যিসকল লোকৰ নামত ডি ভোটাৰ বা ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত ৰেফাৰ কৰে তেওঁলোকৰ ভিলেজ সাৰ্ভে হয় তেওঁলোকক ডকুমেণ্ট দিয়াৰ কাৰণে সাফিচিয়েণ্ট টাইম দিয়া হয় আৰু টাইমত যদি তেওঁলোকে ডকুমেণ্ট দিব নোৱাৰে তাৰ পিছত ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত তেওঁলোকৰ কেছটো দিয়া হয় কিন্তু এটা কেছো এনেকুৱা হোৱা নাই য'ত তেওঁলোকক ডকুমেণ্ট বিচৰা হৈছিল বা তেওঁলোকক সাসপেক্ট কৰা বুলি নোটিছ দিয়া এটা কেছো নাই যধে মধে নাম FTত ৰেফাৰ কৰে অসমত এটাও ঘটনা নাই য'ত সেই মানুহখিনিৰ ঘৰত যোৱা হৈছিল বা তেওঁলোকৰ ডকুমেণ্ট বিচৰা হৈছিল ডকুমেণ্ট নিবিচৰাকৈ যধে মধে নামৰ নামত ডি লগাই সেই মানুহবিলাকৰ নাম যে ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত ৰেফাৰ কৰে এইটো এটা অন্যায় হৈ আছে মই ভাবো এই প্ৰক্ৰিয়াৰ অৱসান হ'ব লাগে মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা তাৰ সদুত্তৰ বিচাৰিছোঁ মাননীয় অধ্যক্ষ মহোদয় SI সকলক তেওঁলোকৰ আইনসন্মত কাম কৰাৰ পৰা মই বাৰণ কৰিব নোৱাৰোঁ আৰু এইটো ফৰেনাৰ্ছ এক্টে তেওঁলোকক অধিকাৰ দিয়ে যে সন্দেহযুক্ত বিদেশী বুলি তেওঁলোকে ভাবিলে তেওঁলোকে কেছ ফৰেনাৰ্ছ ট্ৰিব্যুনেলত দিব পাৰে বহুত মানুহৰ অভিযোগ যে চৰকাৰে এই ক্ষেত্ৰত যথেষ্ট কাম কৰা নাই যেনেকৈ বিধায়কগৰাকীয়ে ভাবে যে আমি বেছিকৈ কৰিছোঁ আকৌ আন লোকসকলে ভাবে আমি একোৱে কৰা নাই গতিকে দুইটাৰ মাজত বেলেন্স কৰিব লাগে যেহেতু সমস্যাটো আছে সমস্যাটো থাকিলে অলপ সমাধানৰ বাবে যাওঁতে এনেকুৱা ধৰণৰ দুই এটা বিতৰ্ক চলি থাকিব কিন্তু নিৰীহ মানুহ যাতে হাৰাশাস্তি নহয় তাৰ বাবে আমি চেষ্টা কৰিম কোয়েশ্চন নাম্বার ওভার এতিয়া সৈন্যকালীন শ্রী দেবব্রত শইকীয়া মাননীয় অধ্যক্ষ মহোদয় শূন্যকালীন ঘণ্টাত এটা গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিব দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ মহোদয় আজিৰ আমাৰ অসম আৰু দুদিনমান পূৰ্বৰ অসম আদিত্য আৰু বিভিন্ন বাতৰি কাকতত নাজিৰাৰ লক্ষ্মীজান বিহুবোৰত চলিছে অবৈধ শিল খনন ৰাজ্য চৰকাৰে হেৰুৱাইছে কোটি কোটি টকাৰ ৰাজহ শীৰ্ষক এটা বাতৰি প্ৰকাশ পাইছে য'ত লক্ষ্মীজান খণ্ড বন বিষয়াৰ একাংশ বিষয়াৰ পৃষ্ঠপোষকতাত অবৈধ শিল খনন চলি আছে বাবে ৰাজ্য চৰকাৰে মাহে মাহে কোটি টকাৰ ৰাজহ হেৰুৱাব লগা হৈছে বুলি কোৱা হৈছে শিল বেপাৰী মাফিয়া আদিয়ে বিভাগৰ সকলো বিষয়া নহয় একাংশ বিষয়াৰ সহযোগত চৰকাৰৰ কোটি টকা ৰাজহ ফাঁকি দিছে একেখন টিপিৰ যোগেদি ৩-৪ বাৰকৈ তেওঁলোকে শিল সৰবৰাহ কৰে আৰু প্ৰতিদিনে ১০০-১৫০ গাড়ী এনেকৈ শিল সৰবৰাহ কৰাৰ উপৰিও নাগালেণ্ডৰ তুলিলেও ৪০-৫০খন গাড়ীয়ে শিল পৰিবহণ কৰে আৰু এনেধৰণেৰে প্ৰায় দৈনিক ১৫০খন টিপিৰ বিপৰীতে ১,৬৫,০০০ টকা ৰাজহ লাভ কৰে যদিও একেখন গাড়ীয়ে কমেও ৪ বাৰকৈ শিল পৰিবহণ কৰাৰ ফলত প্ৰায় ৫ লাখ টকাৰ ৰাজহ হেৰুৱাব লগাত পৰে আৰু এনেকৈ প্ৰতি মাহত ১.৫
কোটি টকাৰ ৰাজহ হেৰুৱাব লগা হৈছে বুলি উল্লেখ কৰিছে। ইয়াৰ লগতে কোৱা হৈছে যে শাসকীয় দলৰ কেইবাজনো নেতা, প্ৰশাসনীয় বিষয়া, আৰক্ষী বিষয়া, বন বিষয়াৰ লগত মিলি লক্ষ্মীজান, কমল চাপৰি, বামুণপুৰকে ধৰি বহু অঞ্চলত দিখৌত বুকুত অবৈধভাৱে শিল খনন কৰি প্ৰাকৃতিক পৰিৱেশ ধ্বংস কৰাই নহয়, নদীৰ গতিপথ সলনি হোৱা পৰিলক্ষিত হৈছে। মহোদয়, এই ক্ষেত্ৰত মই এই বিধানসভাৰ 8 ফেব্ৰুৱাৰী তাৰিখে সোধা প্ৰশ্নৰ উত্তৰত মোক কোৱা হৈছিল যে PIL এটা ময়ে দিছিলোঁ 18 চনত, যেতিয়া বিধানসভাত 16 চনৰ পৰা এই প্ৰতিকাৰ বিচাৰি পোৱা নাছিলোঁ। তাৰ ভিত্তিত 10জন বনৰক্ষী নিয়োগ কৰা হৈছে, 12জন। আৰু ইয়াৰ পিছতো কিন্তু এই অবৈধ শিল খনন চলি আছে। তাৰ ফলত চৰকাৰী ৰাজহ